সভাৰ উদ্দেশ্য ব্যাখ্যা নিয়াৰিকৈ কৰিলে গতিকে আপোনালোকে নিশ্চয় অৱগত হৈছে গতিকে এতিয়া মই তৃতীয় কাৰ্যসূচীলৈ আগবঢ়াই আৰু সেই মাটিৰ কামখিনি অহা পৰহিৰ পৰা আৰম্ভ হ'ব আৰু যদি এই খেলখিনি শেষ হৈ যায় আমি যদি পূৰ্ণাংগ ফিল্ডখন পাই যাওঁ তেতিয়াহ'লে আমাৰ ফিল্ডখন ডাঙৰ হ'ব আৰু আগন্তুক বছৰত আমি এই খেলখন অনুষ্ঠিত কৰাত কোনো অসুবিধা নহ'ব। অশোকৰ পৰিয়াল আৰু আব্দুল মান্নানৰ পৰিয়াল আমি দুয়োটা পৰিয়ালৰ পৰা যিখিনি পাৰোঁ আপোনালোকক সহায় সহযোগিতা টকা পইচা দি আগবাঢ়িম। বিগত যিটো আব্দুল মান্নান সিৰাজুল হক ভেটেৰিয়ান ক্ৰিকেট টেনিছ বল খেল অনুষ্ঠিত কৰা হৈছিল 2025 তাৰিখৰ পৰা খেলখন অনুষ্ঠিত হৈছিল সেই খেলখন আহিহে আজি চূড়ান্ত হয় চূড়ান্তত মোটামুটি আমাৰ 7টা দল আছিল 7টা দলৰ মাজত 2টা দল আপোনাৰ বিজয় ফাইনেলত প্ৰৱেশ কৰে দল দুটা হ'ল লিজেণ্ড ডাইনামিক ভাৰ্চেছ ডিকে এণ্টাৰপ্ৰাইজ হ'ল পামপাৰাৰ পৰা আছিলে আৰু লিজেণ্ড ডাইনামিক আছিলে বান্দৰখোৱা টীম দুয়োটা দলত বহুত শক্তিশালী দল আছিল প্ৰথমে টছত জয়ী হৈ আপোনাৰ লিজেণ্ড ডাইনামিকে বেটিং কৰাৰ সিদ্ধান্ত লয় বেটিং কৰি 93 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় তাৰ মাজতে একাম্বৰ আলীয়ে হাফ চেঞ্চুৰী কৰিছিল প্ৰত্যুত্তৰত আপোনাৰ ডিকে যিটো টীম আছিল তেখেতেও প্ৰথম 2-3 অভাৰ ৰান কৰাত ব্যৰ্থ হৈছিল উইকেট বহুত গৈছিল প্ৰথম অভাৰতে নুৰ হোসেনে যিটো ষ্ট্ৰং বেটিং লাইন আপ নুৰ হোসেনৰ উইকেটটো পতন ঘটাৰ লগে লগে খেল বেকফুটত গুচি যায় এগেইন যেতিয়া একৰামুল্লাহ আকৌ খেলিছিল একৰামুল্লাহ খেলি তাৰ নিজৰ দলটোক জয়ী কৰিবলৈ সক্ষম হয় আৰু খুব ধুনীয়াকৈ পৰিপাটি কৰি আমাৰ বৃহত্তৰ জামাদাবুৰী পামপাৰা শাহপুৰ বান্দৰখোৱা আদি যি গাঁও আছে সৰভোগ গাঁও প্ৰত্যেকটো গাঁৱৰ পৰা মানুহে খেল উপভোগ কৰিছে আৰু প্ৰত্যেকটো ৰাইজে আমাক সহায় সহযোগিতা কৰিছে তাৰ কাৰণে আমি প্ৰত্যেকটো ৰাইজক মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক বৰ্ষত যাতে ইয়াতকৈ আৰু উন্নত ধৰণৰ খেল আমি এতিয়া অনুষ্ঠিত কৰিব পাৰোঁ সেয়ে ৰাইজৰ ওচৰত মই আবেদন কৰিছোঁ আৰু সহায় সহযোগিতা বিচাৰিছোঁ আব্দুল মান্নান আৰু সিৰাজুল হক মেমৰিয়েল টুৰ্ণামেণ্ট খেলখন যিহেতু খেলখন অনুষ্ঠিত কৰিছিলে 2জন নামৰ ব্যক্তিৰ নামটো জীয়াই ৰখাৰ কাৰণে যিবিলাক আয়োজিত সদস্যসকলক অশেষ মই ধন্যবাদ জনাইছোঁ মানে এটা সুন্দৰ পৰিস্থিতিৰ মাজত বা এই বৃহৎ অঞ্চলৰ মাজত এই খেলখন অনুষ্ঠিত কৰিছে ৰাইজে সুন্দৰকৈ ইয়াত সহযোগ কৰিছে আৰু খেলখন পতাৰ যিখন খেল পাতিছিল তেওঁলোকে এক্স খেলুৱৈসকলৰ মাজত তেওঁলোকে যিহেতু খেলা বাদ দি ঘৰতে অৱসৰ লৈছিল এই খেলখন পাই নতুন আনন্দিত হৈছে খেলুৱৈসকলক ভাল খেলিছে এনেকুৱা খেল যাতে আগন্তুক দিনত